পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ.কে. ৰছিদ আলমে যি কালি পৰ্যবেক্ষণ অনুষ্ঠানত ND24 মুখ্য সম্পাদকগৰাকীক যি অশোভনীয় যি মন্তব্য প্ৰকাশ কৰিছিল আৰু ইয়াক লৈ দেৰগাঁৱত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন জন ব্যক্তিয়ে সামাজিক মাধ্যমত ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই মুহূৰ্ততো বহু কেইজন ব্যক্তিয়ে ৰছিদ আলমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু সংবাদ মাধ্যমৰ কাষ চাপিব বিচাৰিছে। আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ অগপ দলৰ মুখপাত্ৰ উপসভাপতি নুৰুল চুলতান ডাঙৰীয়াৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ আৰু এজন সংবাদ কৰ্মীও আহি উপস্থিত হৈছে। বিভিন্নজন ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, ৰছিদ আলমক ক্ষুধাৰ সমালোচনা কৰিছে, গৰিহণা দিছে, অসমবাসীৰ ওচৰত মাফ খোজাৰ যি ক্ষমা খোজাৰ বাবে আহ্বান জনাইছে, দাবী উত্থাপন কৰিছে। মই পোনে পোনে যাম। অগপৰ মুখপাত্ৰ নুৰুল চুলতান ডাঙৰীয়া আছে, এগৰাকী সমাজ সচেতন ব্যক্তি। এটা কথা দেখিবলৈ পোৱা গৈছে, যি কালি পৰ্যবেক্ষণ অনুষ্ঠান, এই পৰ্যবেক্ষণ অনুষ্ঠানত যি পূব গোৱালপাৰা বিধায়কগৰাকী যি অশোভনীয় আচৰণ, অভব্য আচৰণ কৰা দেখিবলৈ পোৱা গৈছিল মুখ্য সম্পাদকগৰাকীয়ে। এক সুন্দৰভাৱে পৰ্যবেক্ষণ চলি আছিল, তাৰপিছত কিন্তু অভব্য আচৰণ প্ৰকাশ কৰিলে। ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দেৰগাঁৱতো একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলৰ পূব গোৱালপাৰাৰ বিধায়ক এ.কে. ৰছিদ আলম কালি যি ৰাজদীপ বাইলুং ডাঙৰীয়া পৰ্যবেক্ষণ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁতে অশোভনীয় আচৰণ কৰিলে, ননচেন্স আজি জাতীয় শব্দ প্ৰয়োগ কৰিলে, আমি গৰিহণা দিছোঁ। আৰু এগৰাকী জনপ্ৰতিনিধিয়ে এনেকুৱা শব্দ বা অন্য কোনো লোকেই ৰাজহুৱা স্থানত এনেকৈ নকয়। এতিয়া চাওক, বিশ্বত পৃথিৱীত সকলো মানুহে দেখি আছে যে কি হৈছে। আজি বতৰাটো ছ'চিয়েল মিডিয়া, আজি ছেটেলাইট চেনেলৰ যুগত গোটেই পৃথিৱীত দেখে যে সমষ্টিবাসীৰ প্ৰতিনিধিত্ব কৰা একোজন মানুহৰ চৰিত্ৰ প্ৰকাশ হয় আৰু মানুহে ভাবিব যে পূব গোৱালপাৰা মানুহ এনেকুৱা, বা তেওঁলোকে যিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে, তেওঁলোকে বংগীয় মূলৰ মানুহক প্ৰতিনিধিত্ব কৰে, সেই তেওঁলোকৰ মানুহখিনি এনেকুৱা নেকি? যিখিনি সাধাৰণ মানুহ আৰু শিক্ষিত বা ৰাজনীতি নকৰে, সেই মানুহখিনিকো এওঁলোকৰ কাৰণে বলি হ'ব লগা হৈছে। আজি উচ্ছেদৰ পৰা আৰম্ভ কৰি যিবোৰ কথা হৈছে, এনেকুৱা ৰাজনৈতিক নেতা, সেই কংগ্ৰেছ দল AIDFৰ যিবিলাক নেতাৰ কাৰণে আজি এই অৱস্থাটো হ'ব লগা হৈছে। এই মানুহখিনি বিপথে পৰিচালনা কৰে। আৰু এটা কথা চাওক আপোনালোকে, যে তেওঁলোকৰ কাৰণে আটাইতকৈ যোগাত্মক দিশ আছিলে, তেওঁলোকে এটা প্লেটফৰ্ম পাইছিলে। আজি যিসকল মানুহৰ কথা বা যিখিনি মানুহৰ কথা, যিখিনি ঘটনাৰ কথা ক'ব বিচাৰিছিলে, তেওঁলোকে এটা প্লেটফৰ্ম পাইছিলে, একপক্ষীয় নাছিলে। ৰাজদীপ বাইলুঙক ধন্যবাদ জনাব লাগিছিলে, আমাৰ ND24ক ধন্যবাদ জনাইছিলে যে তেওঁলোকৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ এটা প্লেটফৰ্ম পাইছিলে। তাত তেওঁ অশোভনীয় আচৰণ কৰি পেলাই গোটেই নিজৰ চৰিত্ৰবোৰ প্ৰকাশ কৰিলে। আৰু এনেকুৱা মানুহক আচলতে ভৱিষ্যতে মাতি আনিলেও এই মানুহৰ হয়তো আমাৰ চেনেল ইত্যাদি কথা বতৰাত এই ল'ৰা ছোৱালীবোৰ এইবোৰ শব্দ দেখাৰ পিছত বোলে এনেকুৱা, কেতিয়াবা চাবলৈ মন নকৰে, এনেকুৱা কথা কয়নে? এওঁলোকৰ যদি অসহিষ্ণু মনোভাৱ, তেওঁলোকৰ যিবিলাক কথা সাম্প্ৰতিক যিটো বাতাবৰণ হৈ গৈছে, এই যে তেওঁলোকৰ নেতাবোৰে যদি এইবোৰ কথা কৈ পেলাই তাত আকৌ মানুহৰ অন্য যিখিনি মানুহে তেওঁলোকক এতিয়াও সমৰ্থন কৰি আছে, অসমীয়া নন মুছলমান মানুহেটোতো বহু মানুহে সমৰ্থন কৰি আছে, এইটো উচ্ছেদ কৰিব নালাগে বা এনেকুৱা তেনেকৈ, কিন্তু বা অন্য মানুহ কৰি আছে, এইটোতো এনেকুৱা অসহিষ্ণু মানুহবোৰলৈ তেওঁলোকৰ যদি এনেকুৱা চৰিত্ৰ, কথা এইবিলাক কথা জাতি জোং লৈ পেলাই গৈছে, সেইবিলাকক তাৰমানে এতিয়া মুখেৰে কোৱা এইটো কি ক'ব? বৌদ্ধিকভাৱেও তেওঁ লাঠি লৈ গৈছে, অস্ত্ৰ লৈ গৈছে বুলি ক'ব মানুহে। গতিকে এনেকুৱা কথা কোৱা মানুহবিলাকে ৰাজহুৱা ক্ষমা খুজিব লাগে, সংবাদ মাধ্যমক এই কথাবিলাক কৰিব নালাগে। আৰু মোৰ লাজ লাগে তাৰমানে, এতিয়া কোনোবাই যে একদম বোলে একেবাৰে মফচলি অঞ্চলৰ বা হয়, সাংবাদিকজনৰ যিটো গুৰুত্ব, কেমেৰা ধৰা মানুহজনৰ একে গুৰুত্ব, সাংবাদিক গতিকে তেখেতসকলে কয় যে তুমি তলৰ পৰ্যায়ে মই কথা নাপাতো। আৰে সেই তলৰ পৰ্যায়সকলৰ বুলি যদি তুমি ভাবিছা, তেনেকুৱা মানুহৰ বাতৰি এটা উলিয়াবলৈ চবে খাতি কৰি থাকে। আজি বাতৰি এটা মোৰ লাইচেঞ্চ নাই যে সেই সংবাদপত্ৰখনে কোনো এডিটৰ বা ওপৰৰ এক্সিকিউটিভ এডিটৰ সুধিবলৈ নাযায়। গতিকে একেবাৰে তলত কৰা সাংবাদিকজনৰ পৰা সংবাদদাতা বা বাতৰি প্ৰেৰণ কৰাজন বা বাতৰিৰ লগত জড়িত যি কেমেৰামেনৰ পৰা আৰম্ভ কৰি সকলোৰে যি মৰ্যাদা, এডিটৰজনৰ একেই মৰ্যাদা, কাকো এনেকৈ কৈ মেলা। বিশেষকৈ মুকলি ৰাজহুৱা অনুষ্ঠান টক শ্ব'ত এনেকৈ কয় নেকি? অশোভনীয় আচৰণ যুক্তিৰে প্ৰতিপন্ন কৰিব লাগে। গতিকে এই অসভ্যালিবিলাক চূড়ান্ত, এইবিলাক বন্ধ কৰিব লাগে। আৰু ভাবোঁ যে এইবোৰ কংগ্ৰেছ দলে এনেকুৱা বিধায়কৰ ওপৰত ব্যৱস্থাহে ল'ব লাগে।
স্থানীয় সংবাদকৰ্মী আছে, যিহেতু আপোনালোকে চাইছে ৰাজদীপ বাইলুং বৰুৱাৰ যি পৰ্যবেক্ষণ অনুষ্ঠান, এই অনুষ্ঠানটো সকলোৱে কিন্তু কয় আমি পৰ্যবেক্ষণ চালোঁ, বহুত ভাল লাগিলে, আৰু কোনো পক্ষপাতিত্ব নলয়। ৰাজদীপ বাইলুং বৰুৱাৰ বিষয়ে অসমবাসীয়ে জানে, কোনো ধৰণৰ পক্ষপাতিত্ব নলয়। তাৰ পিছতো কিন্তু এজন বিতৰ্কিত বিধায়কে আমাৰ যিগৰাকী মুখ্য সম্পাদকগৰাকীক কিন্তু অভাৱনীয়, অশোভনীয় মন্তব্য প্ৰকাশ কি ক'ব? পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে ৰাজদীপ বাইলুং বৰুৱাৰ পৰ্যবেক্ষণ অনুষ্ঠানটোত লাইভ শ্ব' চলি থাকোঁতে যি অশোভনীয় মন্তব্য দিলে, আমি গৰিহণা দিছোঁ। আৰু ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক এজন সংবেদনশীল সাংবাদিক বুলি আমি আগৰ পৰা জানো। নাজিৰা শিমলুগুৰি অঞ্চলৰ পৰা মফচলীয়া সাংবাদিকতা কৰি আহি এটা চেনেলৰ এডিটৰ ইন চিফ হোৱালৈকে অত্যন্ত ভদ্ৰ এজন সাংবাদিক। আৰু এ কে ৰছিদ আলম মিয়ামূলৰ যিজন বিধায়কে এই যিখিনি অশোভনীয় কথা ক'লে, সেই অশোভনীয় কথাখিনি আমি গৰিহণা দিছোঁ। আৰু এটেনশ্যন গৌৰৱ গগৈ ডাঙৰীয়া যদি এনেকুৱা বিধায়কক নাকি নলগায়, ভৱিষ্যতে যে কংগ্ৰেছ দলটো যে ব্ৰহ্মপুত্ৰৰ বুকুত যে বিলীন হৈ যাব, সেইটো এক খাটাং। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, চৰকাৰৰ যি উচ্ছেদ, সেই উচ্ছেদত নিৰপেক্ষভাৱে যি পৰ্যবেক্ষণ অনুষ্ঠানটো চলাইছিলে, এই বিধায়কজনে বা অন্য দলৰ বিধায়ককেইজনক কোৱাৰ সুযোগ দিছিল। আমি এই সুযোগটো তেখেতসকলে গ্ৰহণ কৰা নেদেখিলোঁ। আৰু আমি সম্পূৰ্ণভাৱে উচ্ছেদৰ যি বিৰোধিতাও এইভাৱে কৰিছোঁ। এনেই বিজেপি চৰকাৰৰ কোনো ক্ষেত্ৰত আমি সমালোচনা কৰিলোঁ, উচ্ছেদৰ ক্ষেত্ৰত কিন্তু আমি এই ক্ষেত্ৰত সমালোচনা আগবঢ়োৱা নাই। আৰু ৰাজদীপ বাইলুং বৰুৱাৰ উগ্ৰ হোৱা বহু সাংবাদিক দেখা যায় যে টকশ্ব'ত উগ্ৰ হৈ যায়, কিন্তু ৰাজদীপ বাইলুং বৰুৱাই আজি প্ৰায় ২৫ দশকৰ সাংবাদিকতা জীৱনত হয়তো এয়াই প্ৰথম উগ্ৰ বা তেখেতৰ খং উঠা দেখিছিলোঁ। আৰু শিৱসাগৰৰ বা শিমলুগুৰি, নাজিৰা মফচলীয়া সাংবাদিকতাৰ পৰা এডিটৰ ইন চিফ হোৱালৈকে ৰাজদীপ বাইলুং বৰুৱা ইমান সহজ নহয়। এ কে ৰছিদ আলমৰ দৰে মিয়ামূলৰ যি বিধায়কে এই কথাষাৰ উপলব্ধি কৰিব নোৱাৰিব। আমি ব্যক্তিগতভাৱেও জানো ৰাজদীপ বাইলুং বৰুৱাৰ লগত আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।